এই নিউজটো নিশ্চয় আপোনালোকে পঢ়িলে। ইয়াত এজন ল'ৰাই অন্য এজন ল'ৰাক ছেক্সুৱেল হেৰাছমেণ্ট কৰিছে। কিন্তু এজন ল'ৰাই যেতিয়া অন্য এজন ল'ৰাক ছেক্সুৱেল হেৰাছমেণ্ট কৰে তেতিয়া IPCৰ আণ্ডাৰত যিটো পানিছেবল অফেন্স নহয়, কাৰণ IPCত ছেক্সুৱেল হেৰাছমেণ্টৰ যিমানখিনি ডেফিনেশ্যন আছে তাত ওমেন শব্দটো ইনক্লুড কৰা আছে। অৰ্থাৎ IPCৰ আণ্ডাৰত ছেক্সুৱেল হেৰাছমেণ্টৰ পানিছমেণ্ট হ'বলৈ হ'লে একিউজন সদায় ল'ৰা হ'ব লাগিব বা মেল হ'ব লাগিব। কিন্তু এইটো পক্সো এক্টৰ আণ্ডাৰত এটা পানিছেবল অফেন্স হ'ব, কাৰণ ইয়াতে ল'ৰাজন যাৰ ওপৰত ছেক্সুৱেল হেৰাছমেণ্ট হৈছে সেই ল'ৰাজন 18 বছৰতকৈ কম বা মাইনৰ। যিহেতু পক্সো জেণ্ডাৰ নিউট্ৰেল হয়, অৰ্থাৎ ল'ৰা বা ছোৱালী মেল বা ফিমেল দুয়োটাৰে ওপৰত যদি ছেক্সুৱেল হেৰাছমেণ্ট হয় তেতিয়া পক্সো এক্টে এইটো এটা পানিছেবল অফেন্স হিচাপে ৰিকগনাইজ কৰে। কিন্তু IPCত ল'ৰাৰ ওপৰত যদি ছোৱালীয়ে কোনো ধৰণৰ ছেক্সুৱেল হেৰাছমেণ্ট কৰেও তাৰ কাৰণেও কোনো ধৰণৰ পানিছমেণ্টৰ প্ৰভিজন নাই, যদিও সুপ্ৰিম কোৰ্টে কিছুমান কেছত কৈছে।